পুলিচ মাজত আছিলে ইয়াতে নমস্কাৰ মই উজ্জ্বল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ গোৱালপাৰালৈ আৰু অকণমান ৰখিব লাগিব কাৰণ বঙাইগাঁৱৰ পৰা আহি আছে জীৱনৰ ৰং আৰু মুণ্ডা তেওঁলোকক ৰখিব লাগিব অকণমান তেওঁলোকে আহি আছে ফোন কৰিছে ইতিমধ্যে আৰু আমি যাম গোৱালপাৰালৈ আৰু ভিডিঅ'টো স্কিপ নকৰিব আৰু ধামাকা হ'ব আজি হৈছে আমাৰ কচি ভাই আহি পাইছে ভাল লাগিল ভাই গুড মৰ্নিং গুড মৰ্নিং ৰাতিপুৱা এটা ধামাকা ভিডিঅ' হৈ আছে ক'ত যাম আমি আজি বহুতকেইটা জেগাত যাম আৰু ভিডিঅ'ত আপোনাক ভাইয়ে জনাই দিব ক'ত ক'ত যাম বাকী ধামাকেদাৰ ভিডিঅ' হ'ব গৈ আছে আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত আছো চাওক এয়া নৰনাৰায়ণ সেতু আৰু এইফালে পানী 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 আৰু আমি এতিয়া যাম গোৱালপাৰালৈ বলক 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 জলদি আৰু গৈ আছো আমি গোৱালপাৰা আপোনালোকে চাই থাকক কি সুন্দৰ পৰিৱেশ দেখিছে কেনেকুৱা ৰাস্তা অ' মাই গড আৰু আজি ফাৰ্ষ্ট টাইম হিমালয়ান চলাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমি আহি পালোঁ এতিয়া দুধনৈ আহি মানে চাহ খাম কিবা খাম BD হোটেল ৰেষ্টুৰেণ্ট দুধনৈ ইয়াতে আমি চাহ পানী কিবা খাম আৰু নিচান গ্ৰাম আৰু এইটো ৰাস্তাৰে যাব লাগিব কিমান দূৰ যাব লাগিব ভাই আৰু বেছি দূৰ নহয় 5 কিলোমিটাৰ মানে এইটো মেঘালয়ত পৰে না অসমত পৰে অসমতে পৰে আৰু এখন আছে আপোনালোকে দেখিবলৈ পাব এইখনত আমি গৈ আছোঁ নিচান গ্ৰামত গৈ আছোঁ এইফালে এয়া চাওক road constructed under waste plastic technology plastic consume 550 kg মানে এই ৰাস্তাটো বনাওতে 550 kg প্লাষ্টিক ইউজ কৰিছে এনেদৰে চাফ চিকুণ কৰি ৰাখিছে আৰু ইয়া হৈছে দেখিবলৈ পাইছে খুব ধুনীয়াকে সাইড বিলাক ৰাস্তাৰ কাষবিলাক ধুনীয়াকে চাফ চিকুণ কৰি ৰাখিছে খুব ভাল লাগিছে আৰু এনেদৰে যদি আপুনি আহে আমি এতিয়া 1.5 কিলোমিটাৰ মান সময় আহিলো গোটেই ৰাস্তাটো এনেদৰে চাফ চিকুণ কৰি ৰাখিছে আৰু মানুহৰ যিবিলাক পদূলি আছে সব ধুনীয়াকে চাফ চিকুণ কৰি ৰাখিছে আৰু আপোনালোকে দেখিছে ইয়া চাৰ্চ আৰু কিমান চনত স্থাপিত হৈছিল ইয়া দেখুৱাই আছো নিচান গ্ৰাম বেপ্টিষ্ট চাৰ্চ আৰু ইয়া আছে ক'ত আছে হেইটো 28 জুন জুম কৰি দেখুৱাইছো 28 জুন 1868 কিমান পুৰণা হ'ব পাৰে আপোনালোকে চাওক আৰু মই ভিতৰ অকমান দেখাই আছো ভিতৰৰ পৰিৱেশটো দেখুৱাই আছো গিৰ্জাৰ আৰু চাওক সুন্দৰভাৱে তেওঁলোকে এইবিলাক ফুলবিলাক তেওঁলোকে সজাই ৰাখিছে কাটি ৰাখিছে আৰু এইফালে চাওক আপোনালোকে কি সুন্দৰভাৱে তেওঁলোকে ধুনীয়াকে তেওঁলোকে ৰাখিছে আৰু চাওক না কি দৰে এনেদৰে ধুনীয়াকে এনেকে কাটি থৈছে ওয়াও আৰু এয়া চাওক আপোনালোকে কি এটো কি গছৰ ফুলৰ এনেকে ধুনীয়া কি নাম আপোনালোকে যদি জানে জনাবচোন এইডাল গছৰ নাম কি হয় আৰু আহি পালো মেঘালয় মেঘালয়ত সোমাইছো এয়া দেখিছে মেঘালয় আহি পালো মেঘালয় কংগ্ৰেচুলেশ্যন মেঘালয়ত আহি পালে আপুনি ওয়েলকাম নজনাকে মেঘালয়ত আহি পালো তাতে বোলে মেঘালয় বৰ্ডাৰটো হয় মানে একচুৱেলি বৰ্ডাৰ নহয় মানে এনেকুৱা এটা জায়গা আছে একফালে অসম আৰু একফালে মেঘালয় এই বস্তুটো আমি বিচাৰিয়ে নাপালো সোমাই গলো মেঘালয় তেতিয়া আমি আৰু একদিন গুচি যাম আৰু চাম আৰু এইফালে চাওক ধুনীয়া পৰিৱেশ খুব সুন্দৰ পৰিৱেশ এইফালে চাওক আৰু এনেকে সেউজীয়াৰ মাজে মাজে এই ৰাস্তা চাওক কি ধুনীয়াকে এই পথ চোৱা থেংক ইউ জাঙাৰো না মেথেলা ৰেগেন আৰু
পইণ্টটো কিমান সুন্দৰ আৰু আপোনালোকে ধুনীয়াকৈ বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। এইফালে কি বহৰীয়াকৈ বনাই থৈ দিছে। সঁচাকৈ এই গাঁওখনক ধন্যবাদ জনাব লাগিব। ইমান তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে কিমান সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি থৈ দিছে এনেকৈ বহাৰ কাৰণে আসন। আৰু মুন্দা কি কৰিছা? ভাই বিচাৰি ভাগ লৈ আহিছোঁ যেনেকৈ নহওক, আৰু ইমান ভাল লাগছে আহি কিনে জেগাখিনিত। ইমান ধুনীয়া এটা ভিউ পইণ্ট। একচুৱেলি কি হয়, এই জেগাখিনিৰ পৰা যদি ধুনীয়া এটা ভিউ পইণ্টত তোমাক বিচাৰি কিনে লৈ আহিছোঁ। আৰু চাওঁ ইয়াত আহি কিনে এনেকুৱা লাগছে যেন দিনটো যে আমি কষ্ট কৰি আছোঁ সেই কষ্টৰ ফলটো তাৰমানে পোৱা যেন লাগছে। আৰু ইয়াতে আপোনালোকক কেমেৰাত কিমান দেখাব পাৰিছোঁ নাজানিছোঁ, কিন্তু আমাৰ আহি কিনে সঁচাকৈ বহুত ভাল লাগছে। আৰু ইয়াতে পুৰা একদম আমাৰ প্ৰণৱে বহি গৈছে, ফটো উঠি আছে। ফটো উঠাত ব্যস্ত, ভাল হোৱা নাই বোলে ফটো, গতিকে ফটো উঠাই দি আছোঁ প্ৰণৱক এতিয়া। আৰু আপোনালোকে চাওক, ভিডিঅ'ত অকণমান দেখাই দিয়ক, চাওক না কেনেকুৱা পৰিৱেশ। ৱাও। আৰু এনেকৈ চোৱা হ'ল আমাৰ গাঁওখন, অকণমান যিমান পাৰোঁ চালোঁ। আৰু ইয়াতে আকৌ আহি পালোঁ চাৰ্জৰ সন্মুখত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। তো আপোনালোকে যিসকলে নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মৰম কৰিব, আশীৰ্বাদ কৰিব আগুৱাই যোৱাৰ কাৰণে। ধন্যবাদ।